নমস্কাৰ চাবৰিকসকল এটা খবৰটো গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ গতিকে সেইটো জনাটো বা মানে ইনফৰমেশ্যনটো সকলোৱে গম পোৱাটো প্ৰয়োজন বুলি মই ভাবোঁ মানে সকলোৱে জানিব লাগে আৰু কথাটো চাওক আমাৰ যেটো পিএম পৰ্ষণৰ অধীনত মিড ডে মিল দিয়া হয় এই মিড ডে মিল দিয়াৰ লগত মানে সংগতি ৰাখি এই হেৰিটো মানে লেটাৰটো আহি পৰিছে আমাৰ মাজলৈ ইয়াৰ সাবজেক্টটো আপোনালোকে যদিহে চাইছে পঢ়িছে এতিয়ালৈকে গম পাবই ৰিগাৰ্ডিং 100% ৰিপৰ্টিং অফ এটেন্ডেন্স and meal served details in Shiksha Setu and automated reporting and monitoring system on daily basis by all the schools including the schools allotted to centralized kitchen Akshaya Patra Foundation চাওক 100% ৰিপৰ্টিং বুলি কোৱাৰ কথা কৈছে এইটো কিহৰ এটেন্ডেন্সৰ দি লৰা চলে যেটো এটেন্ডেন্স ন মানে আজি কিমান আহিছে যোৱাকালি কিমান আহিছিলে যোৱা পৰখি কিমান আহিছিলে ন সেইটো আমি মানে ডেইলি বেসিছত মানে 100% আমি হেৰি দিব লাগিব আৰু যেটো মিল দিয়া হয় ন মানে মিড ডে মিল মানে খোৱা হয় সেইটো মানে সঠিক কৈ মানে যিমান নম্বৰ মানে মিড ডে মিল সাব কৰা আছে সিমানটো দিব লাগিব আসলতে কথাটো চাওক তেওঁলোকে মানে এতিয়া এডুকেশ্যন ডিপাৰ্টমেন্টে বা গভৰ্ণমেন্টে আৰু কথাটো চাগে তেওঁলোকে গম পাইছে কিছুমান বিদ্যালয়ত সকলোৱে জানিব চাগে কথাটো যে ধৈলক মানে সবতে নহয় দে সকলোতে নহয় মই অনুমান কৰিছো কিছুমানত থাকিব পাৰে ধৈলক আজি বোলে বিদ্যালয়ত মিড ডে মিল সাব দিয়া হল 50 জনক ন যেটো আজি 50 জনে আহিছে 50 জনক মানে খোৱা হল কিন্তু তাৰে পৰা কি কৰিলে বিদ্যালয়ে মানে 60 জন বা 65 জন তেনেকুৱা মানে হেৰি লগাই দিলে আৰু যেনবা হেৰি মানে ৰেকৰ্ডটো আৰু এসএমএস পঠাই দিলে হিমান বুলি সেই কথাটো মানে তেওঁলোকে এতিয়া গম পাইছে বুধ হয় সেইবাবে এতিয়া তেওঁলোকে এটা নোটিস বা এটা লেটাৰ মানে পঠিওৱা হৈছে সকলো মানে ষ্টেটলৈ সকলো ষ্টেটৰ হেৰিলৈকে জিলালৈকে ব্লকলৈকে হেতু মানে কথাটো এটা এই যেটো লেটাৰ হয় লেটাৰটো আসলতে আমাৰ হেৰিৰে হয় এটা ব্লকৰ আৰু আমাৰ অসমৰ এটা ব্লকৰ এটা মানে জিলাৰ এটা ব্লকৰ হয় এটো সকলো ব্লকত গম পালে মানে গৈ পালে বুলি মই আশা কৰো কাৰণ এই যেটো হেৰি খবৰটো চেন্ট্ৰেলৰ পৰা অহা হয় গতিকে এতিয়াৰ পৰা যদিহে কিবা এটা খেলিমেলি হয় ইয়াত লেখা মতে আৰু মানে আমি জানিব লাগিব এটা এবাৰ যদি খেলিমেলি হয় তেতিয়ালে মানে ফান্ডটো তেওঁলোকে ৰিলিজ নকৰিব পাৰে এই কথাটো আৰু ডেইলি বেসিছত দিব লাগিব কিছুমানে হ'ব পাৰে কিছুমান বিদ্যালয় পাহৰি পিনি কিছুমান বিদ্যালয় পাহৰে হ'ব পাৰে নে এটো সত্য কথাটো মানে এটা সময় সীমা থাকে ন যেটো এসএমএস দিয়াৰ এই সময় সীমাৰ মানে এটা নিৰ্দিষ্ট সময়ৰ পাছত যদি হে মেসেজ কৰে বা হেৰি কৰে ৰিপৰ্ট দিয়ে হেতু মানে কাম নকৰে কথাটো হেতু সেইভাবে কেতিয়াবা এবসেন্ট হৈ যায় সেই কথাটো মানে তেওঁলোকে গম পালে গতিকে এতিয়াৰ পৰা সাৱধান হ'ব লাগিব যদিহে আজি খুৱাইছে তেতিয়া হলে আজি খুৱাইছে বুলি নহয় যদিহে বুলি নহয় এটো সদায় খুৱাবই লাগিব আৰু কিছুমান বিদ্যালয়ে শনিবাৰে নেখুৱাই এই কথাটো গতিকে শনিবাৰে হওক দেওবাৰ শনিবাৰে হওক বা দিনে হওক দেওবাৰৰ বাদে সকলো দিনতে খুৱাবই লাগিব আৰু খোৱাৰ লগে লগে এটা সময় নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত যেটো ৰিপৰ্ট দিব লাগে আছে হেতু ৰিপৰ্ট দিব লাগিব আৰু হেতু হল এক্সাক্ট নম্বৰ যিমান বিদ্যালয়ত ষ্টুডেন্ট আহিছে যিমানক খোৱা হৈছে সিমানে দিব লাগিব তাতকৈ বেছি দিলে হেতু আকৌ বিপদত পৰিব লগিয়া হ'ব পাৰে গতিকে চাবৰসকল কথাটো হেতু আছিল যেহেতু মই আপোনাক জনাম বুলি ভাবিছিলো সকলোৱে খবৰটো পাইছে ধন্যবাদ